গান শুনিম কিন্তু দেই মুডত আছে নে গান শুনোৱাৰ গিটাৰখন আছে গান এটা গাম জানো গান এটি সৰু অনুৰোধ জনাইছো আপোনাক গাবলৈ সহযাত্ৰী সকলেও অকমান ধুনীয়াকে বহি শুনকচোন জুবিন আমাক কি শুনাই এটো গান মই ৰিলিজ কৰা নাই কিন্তু মোৰ শিলা এলবামটোত 12টা গান কৰিছো টোটেল বাহ ছটা মান ৰিলিজ হৈছে 6টা মান ৰিলিজ কৰা নাই মই কাৰণ ভিডিঅ' বিলাক কৰিবলৈ টাইম পোৱা নাই আৰু এটো একদম নতুন গান এটো মই হস্পিটেলত বনোৱা গান 4-5টা মান 4টা গান বনাইছিলো হস্পিটেলত এটা বম্বেত আছিল মানে আপুনি যেতিয়া হস্পিটেলত আছিল মই 3 মাহ থাকিল ন হস্পিটেলত আগৰ বেমাৰ হ'ল তেতিয়া সৃষ্টি মানে তেতিয়া মই সব পাহৰি গৈছিলো কিন্তু গান বনাবলৈ পাহৰা নাছিলো কাৰণ আপুনি গানৰ মানুহ সো আমি শুনিম হেতু ন যাত্ৰা পাৰ্টি ৰেডি তোমার নীলি কথার দরে তোমার নীলি কথার দরে সপোন রাতি সকল খরে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমার নীলিম কথার দরে তোমার নীলিম কথার দরে উটি বাহি যায় মুখ তোমার নিবিড় আকাশ হলে উঠি ভাগি যায় মুখ তোমার নিবিড় আকাশ হলে সপোন রাতি সকল খৰে বকুল বনৰ সুবাস জাগে বকুল বনৰ সুবাস জাগে তোমাৰ নীলি কথাৰ দৰে তোমাৰ নীলি কথাৰ দৰে মই আবেগিক হৈ গৈছো মাই গড মই ইমান ধুনীয়া সেইটো সময়ত মানে মোৰ বম্বে ঘৰত এটা হাৰমনিয়াম আছে এইটো মই লৈ আহিলো মানে মোৰ হস্পিটেলত থাকোঁতে একো কথা মনত নাই কাকো চিনি নাপাওঁ তেনেকুৱা হৈ গৈছিল অলমষ্ট গজিনী খালি মোৰ মেনেজাৰ সিদ্ধাৰ্থক ক'লোঁ মোৰ ঘৰত হাৰমনিয়ামত আছে লৈ আহ আৰু মোক ধৰি থাকিব লাগে ওলাই ল'ৰ মাৰোঁ মই এট্ৰপি বুলি কয় এইটো বুঢ়া বয়সত হয় মোৰ সোনকালে হৈছে তাৰপিছত আৰু হাৰমনিয়ামটো আনি দিলে সেইদিনা বহি পেলাই 4টা গান কৰিলোঁ কৰি গৰিমা ৰেকৰ্ড কৰি আছে তাৰপিছত মই কৈ আছোঁ যে এইটো গান শেখৰক পঠা এটা গান পাপুক পঠাইছোঁ এটা গান আৰু কাৰোবাক পঠাইছোঁ চ' সেই ধৰণে ভগাই দিলোঁ গানকেইটা তাৰপিছত গানকেইটা ৰেডি হ'ল তাৰপিছত এতিয়া মিক্সিং হৈ গ'ল বাৰু খালি ভিডিঅ'কেইটা কৰিব লাগিব অলপ গৰমটো কমিলে ইমান আবেদন আছে গানটোত ইমান ধুনীয়া সেইকাৰণে ভিডিঅ' কনচেপ্টটো মই তেনেকৈ ভাবিছোঁ পুৰণা মই স্পীচলেছ হৈছোঁ আৰু মই বেছি আজি একো ক'ব পৰা নাই অকল আজি জুবিনদাৰ পৰা শুনিম আপোনাৰ মানে ভাল লগা গানবিলাক ভাল লগাৰ কাৰণবোৰ আপুনি কি বুলি ভাবে এটাতো উচ্চাৰণ সেইটো মানে মই উচ্চাৰণটো ভালকৈ কৈছোঁ নে শব্দটো উচ্চাৰণে উচ্চাৰণ সেইটো এটা কাৰণ হয় সেইটো আমি জানোৱেই সেইটো টানি একদম হৃদয়ত চুই যায় তাত আৰু বেলেগ কি কাৰণ বুলি ভাবিব পাৰে আপোনাৰ গান ভাল পোৱা সেইটো সৰুতে দেউতাই শিকালে মানে ডিকশ্যনটো দেউতা ইংলিছৰ মানুহ উৰ্দু জানে সংস্কৃত পঢ়ে চ' মোক গোটেই সবা লেচন দি দিলে একেলগে সংস্কৃতো পঢ়াইছে উৰ্দুও শিকালে অলপ হিন্দীটো বাৰু শিকিছোৱে ইংলিছ দেউতা সদায় কয় যে যিটো ভাষা কওঁ সেইটো তেনেকৈ কবি বেয়া নহয় যাতে শুনিবলৈ বেংগলী চব সেই ধৰণে সেই মোৰ ৰিক্ৰিয়েশ্যনটো তেনেকৈ হ'ল দেউতাৰ ফালৰ পৰা ঘৰত কিন্তু কোনোবাই ক'লেও নিজৰ যদি সেই অনুৰাগটো নাথাকে ভাষাটোৰ প্ৰতি আপোনাৰ এক্সাৰসাইজ এটা নিজৰ ফালৰ পৰা যদি নাথাকে আচ্ছা এতিয়া এইখিনি মাজতে আৰু এটা কথা সুধো আপুনি খুব মানৱ দৰদী আপুনি বহুতকে বহুত সহায় কৰে কিন্তু কেতিয়াবা কিছুমান মানুহৰ টকা পইচাৰে অজস্ৰ ভাণ্ডাৰ থাকিলেও সেই মনটো নাথাকে তেনে ধৰণৰ কাম কৰি আপুনি কিমান সুখী হয়
দিব পৰাটো আচলতে মানে নিজৰ ব্লাডত থাকিব লাগিব ইটছ এ মেণ্টেলিটি ধনী মানুহ ঢেৰ আছে কি পইচা দিয়ে ডেইলি এতিয়া মোৰ কথা হ'ল যে মই ডেইলি যিমান পইচা ঘটো তাৰ আধাতকৈ বেছি পইচা মই বিলাওঁ কেতিয়াবা নিজৰ পকেটত পইচা নাইকিয়া হয় আৰু সেইটো কাৰণে মই মানে বহুত পইচা লৈ ফুৰিবলগীয়া হয় ডেইলি ক'ত কাক দিব লাগে একো ঠিক নাই আপোনাৰ টকা পইচা কোনে চায় কোনেও নাচায় আপোনাৰ সম্পত্তি কোনে চায় মেনেজাৰ চায় বাৰু সেইবিলাক চায় প্ৰগ্ৰেম চাগে মই সেইবিলাক মই নাচাওঁ আকৌ সেইবোৰ তাহাঁতি শ্বৰ্ট আউট কৰে মই যিবিলাক মানে নিজে যিখিনি ঘটো গান গাই ঘটো বা মিউজিক কৰি ঘটো সেইবোৰ পইচা সেইটো হিচাপ অকল মোৰ ওচৰত থাকে আৰু ঘৰৰ পৰা ওলাওঁতে সেইকাৰণে বেছি পইচা লৈ আহোঁ তাৰপিছত বিলাই গৈ থাকোঁ ডেইলি ঘৰৰ তলত মানুহ ৰৈ থাকে বেমাৰ আজাৰ পঢ়া শুনা কিবা কি থাকোঁ আৰু নাই আৰু লাষ্টত কেতিয়াবা নিজৰ পকেটত পইচা নাইকিয়া হয় আকৌ মই মোৰ ড্ৰাইভাৰটোৰ পৰা লওঁ চিকিউৰিটিৰ পৰা লওঁ গতিকে তেনেকুৱা এটা মানে ইটছ এন হেপিনেছ মই ভাল পাওঁ হেপিনেছ তেনেকুৱা এটা মনত থকা মানে হেৰি আৰু যিটো আপুনি আটাইতকৈ সুখী হয় এইটো কাম কৰি লৈ হেপিনেছ আটাইতকৈ বেছি থকা কিবা মনত পৰেনে তেনেকুৱা মই দি ভাল পাওঁ দিছে আপুনি দিয়ে থাকোঁ দি ভাল পাওঁ আৰু কোনোবাই যদি অকণমান হেপিনেছ পায় সেইখিনিতে সুখী সেইটো মোৰ হেৰি আৰু আনন্দ সেইখিনি হৈছে আপুনি সুখী হোৱাৰ এটা জাৰ্ণি পথ আপুনি ক'ৰবাত কেতিয়াবা এনেকুৱা ধৰণৰ সেইটো আমাৰ ঘৰতো আছিলে আচলতে মই আগতে দেউতাহঁতকো দেখিছোঁ বিলাই ভাল পায় যাৰ কিবা প্ৰব্লেম হ'লে দিবই আৰু আই থিংক যেতিয়া বিলাই তেতিয়া আকৌ সেইটো ঘূৰিও আহে সেইটো এটা ইটছ এ প্ৰচেছ ইটছ নাথিং সেইকাৰণে সেইখিনি আপুনি পাইছে মই মোৰ ওচৰত 1 লাখ টকা থাকিলেও মই খাতিৰ নকৰোঁ চিন্তা নকৰে 1 টকা থাকিলেও মই চিন্তা নকৰোঁ সেইটো অকণমান ময়ো নকৰোঁ আহিব বুলি ভাবোঁ আৰু ক'ৰবাৰ পৰা ঘূৰি পকি আজি নাই কাইলৈ আহিব চ' এইবিলাক হৈছে ভাল লগা কাৰণ জীৱনটো জীয়াই থকাৰ কিন্তু কেতিয়াবা কিছুমান কাম কৰি অলপ অনুতপ্ত হোৱা যায় আনক নকলেও নিজে অকণমান ফিল কৰা যায় তেনেকুৱা কিবা কাম মনলৈ আহে নেকি কিবা কৰিছোঁ মানে মই কেতিয়াবা হঠাৎ মই অলপ এক্সেণ্ট্ৰিক নহয় মানুহটো কেতিয়াবা পিছত অকণমান মানে খং উঠে এইটো নকৰিলেও হ'ল তেনেকৈ বেছি ৰিয়েক্ট কৰি দিওঁ কিছুমান কথাত সেইটো মানে ঠাণ্ডা মগজুৰে কৰিব পাৰি এক্সেণ্ট্ৰিক হ'লেও উপায় নাই ফটকৈ খংটো উঠি যায় আৰু ফটকৈ কাৰোবাক মাৰপিটো কৰি দিওঁ কেতিয়াবা পিছত বেয়া লাগে ৰিচেণ্টলি ল'ৰা এটাক মাৰিলোঁ মই সেইটো মোৰ বিৰাট ডাঙৰ ফেন কিয় মাৰিলে সি বাৰু ৰাতি প্ৰগ্ৰামৰ পিছত আহি মই হোটেলত খাবলৈ লৈছোঁ সি মানে অলপ খাই বৈ আহিছে বাৰু আজি মানে চেল্ফিৰ কাৰণে কামুৰি আছে বাৰে বাৰে এবাৰ তুলিলে 10 বাৰ লাগে তাক মোক খং উঠি গ'ল এইবিলাক মাৰি দিলোঁ মই কান্দি ঘৰলৈ গ'লগৈ আৰু পিছত বেয়া লাগিছে মই কেলেনো মাৰিলোঁ তাক সৰু সুৰা ঘটনা থাকে মই খালি মানে ব্লাণ্ট আৰু মই কিবা এটা ভুল দেখিলে মই নিচিঞৰাকৈ থাকিব নোৱাৰোঁ কোনোবাই বেলেগে কোনোবাই কক নকক মই খাতিৰ নকৰোঁ তেনেকুৱা কণ্ঠৰ দৰকাৰ হয় প্ৰয়োজন আছে আৰু আপোনালোকৰ কণ্ঠ নুশুনিলে কোনে শুনিব আমি হৈছোঁ সাধাৰণ নাগৰিক আমাৰ কথা নুশুনিব বেছিভাগ মানে মনে থাকে প্ৰব্লেমটো সেইকাৰণে অকণমান ফ'ৰ্চ এটা দিয়া এটা মানুহ থাকিব লাগিব যদিও মই পলিটিকেল নহয় মই নন পলিটিকেলি মই চিয়'ৰ পলিটিকেলৰ কথা ওলাইছে যদি ৰাজনীতি আৰু জুবিন গাৰ্গ বুলি যদি কওঁ তেতিয়াহ'লে মই আনি দিছোঁ আৰু মই একেবাৰে নাই মই খালি কা আন্দোলন লাগি দিছিলোঁ কাৰণ সেইটো আমাৰ দৰকাৰ আছিলে কাৰণ সেইটো বস্তু বেয়া পাইছিলোঁ মই এতিয়াও বেয়া পাওঁ এতিয়াও বিৰোধিতা কৰোঁ ৰাজনীতি শব্দটোক আপুনি কেনেকৈ ডিফাইন কৰিব ৰজাৰ নীতি আৰু ৰাজনীতি